মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে হিষ্টৰীৰ এটি দীঘল প্ৰশ্নৰ সমাধানেৰে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ হিষ্টৰীৰ চেপ্টাৰ 1 হৰপ্পা সভ্যতা, চেপ্টাৰ 2 ৰজা কৃষক আৰু নগৰসমূহ, চেপ্টাৰ 3 বন্ধুত্ব জাতি আৰু শ্ৰেণী আৰু চেপ্টাৰ 4 চিন্তাবিদসকল বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ। এই চাৰিটা চেপ্টাৰৰ পৰা মুঠ 22টা দীঘল প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নসমূহ 4 মূল্যাংকৰ প্ৰশ্ন হ'ব। গতিকে আশা কৰিম তোমালোকে এই 22টা প্ৰশ্ন চোৱাৰ লগে লগে বা ঘৰত হৃদয়ঙ্গম কৰাৰ লগে লগে তোমালোকে এই 4টা চেপ্টাৰৰ পৰা দীঘল প্ৰশ্নসমূহ মিনিমাম 3টা অনায়াসে সমাধান কৰিব পাৰিবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত চেপ্টাৰ 1 হৰপ্পা সভ্যতাৰ পৰা দীঘল প্ৰশ্নৰ সমাধানসমূহ আলোচনা কৰোঁ। প্ৰশ্ন 1 দেখা তোমালোকৰ প্ৰশ্ন অনত দিয়া আছে, হৰপ্পীয় সভ্যতা নগৰ কেন্দ্ৰসমূহৰ আঁচনিৰ এটি বিৱৰণ দিয়া। ইয়াতে দেখা প্ৰশ্নটি 2022 আৰু 2018 বৰ্ষত আহিছিল। উত্তৰ, হৰপ্পীয় সভ্যতা নগৰ কেন্দ্ৰসমূহৰ আঁচনিসমূহৰ এটি বিৱৰণ তলত উল্লেখ কৰা হ'ল। দেখা নাম্বাৰ 1, হৰপ্পাৰ নগৰবোৰৰ গঠন প্ৰণালী পৰিকল্পিত আৰু ঘন জনবসতিপূৰ্ণ আছিল। নাম্বাৰ 2, ৰাষ্ট্ৰবোৰ সুপৰিকল্পিত আৰু আহল বহল আছিল। নাম্বাৰ 3, প্ৰতিটো বাসগৃহৰ পৰা পানী ওলাই যাবৰ কাৰণে পকী নলাৰ ব্যৱস্থা আছিল। নাম্বাৰ 4, ঘৰৰ সংলগ্নকৈ কুঁৱা বা নাদ তৈয়াৰ কৰা হৈছিল। নাম্বাৰ 5, ঘৰ বা অট্টালিকাবোৰৰ পুৰা ইটাৰে তৈয়াৰ কৰা হৈছিল। নাম্বাৰ 6, প্ৰতিটো পৰিয়ালৰে সুন্দৰ স্নানাগাৰ দেখিবলৈ পোৱা যায়। নাম্বাৰ 7, ঘৰবিলাক কেইবামহলীয়া দেখা যায়। নাম্বাৰ 8, চোতালৰ চাৰিওপিনে ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। নাম্বাৰ 9, নগৰসমূহ দুটা ভাগত ভাগ কৰা হৈছিল, বাহিৰৰ নগৰৰ অংশ আৰু ভিতৰৰ নগৰৰ অংশ। নাম্বাৰ 10, নগৰৰ চোতালবোৰ আহল বহল আৰু ভাগ ভাগ কৰা হৈছিল। এতিয়া কুৱেশ্যন নাম্বাৰ 2 লৈ আহা, মহেঞ্জোদাৰোৰ গৃহ স্থাপত্য কলা প্ৰণালী সম্পৰ্কে ব্যাখ্যা কৰা। মহেঞ্জোদাৰোৰ নামনি চহৰ অঞ্চল আৱাসিক গৃহৰ কাৰণে বনোৱা হৈছিল। মহেঞ্জোদাৰো আৰু হৰপ্পা চহৰৰ ঘৰবোৰৰ পোৰা আৰু বহুত ৰ'দত শুকোৱা এই দুইবিধ ইটাৰে নিৰ্মাণ কৰা হৈছিল। ঘৰ সজা কামত কাঠ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। ঘৰবোৰৰ মাজত একোখনকৈ চোতাল আৰু ইয়াৰ চাৰিওফালে কোঠাসমূহ আছিল। বিশেষকৈ গৰম দিনত ইয়াত ৰন্ধা বঢ়া আৰু তাঁত বোৱা কাম কৰিছিল। ঘৰবিলাক যথেষ্ট আবুৰ আছিল। তলৰ মহলৰ বেৰত কোনো খিৰিকী নাছিল। ইয়াৰ উপৰি মুখ্য প্ৰৱেশ পথেৰে পোনপটীয়াকৈ ঘৰ ভিতৰ বা চোতালখন দেখা নগৈছিল। কিছুমান ঘৰ 2-3 মহলীয়া আৰু আহল বহল আছিল। প্ৰত্যেকটো থকা ঘৰৰ লগত একোটাকৈ পকা ৰান্ধনী ঘৰ আৰু স্নানাগাৰ আছে। স্নানাগাৰৰ পৰা আহিবলৈ পানী ওলাই যাব পৰা নলা নাছিল। থকা ঘৰবিলাক শাৰী শাৰীকৈ সজা আছিল। 3-4টা কোঠালি থকা ঘৰো দেখা যায়। কেইবামহলীয়া
বৃহৎ আকাৰৰ ঘৰৰো প্ৰমাণ পোৱা গৈছে, কাৰণ ইয়াত ওপৰলৈ উঠিব পৰাকৈ খটখটিৰ ব্যৱস্থা আছিল। মহেঞ্জোদাৰোত আৱিষ্কৃত এনে ডাঙৰ ঘৰবোৰৰ ভিতৰত ওখ ওখ খুঁটাৰে সজা এটা শলঘৰ থকাৰ প্ৰমাণ পোৱা গৈছে। ঘৰবোৰৰ গঠন কৌশল আৰু পৰিসৰৰ পৰা ধনী দুখীয়াৰ পাৰ্থক্য জনা যায়। ঘৰবোৰত তেওঁলোকে স্থায়িত্ব আৰু সুবিধা ৰখাকৈ নিৰ্মাণ যিমান গুৰুত্ব দিছিল, সৌন্দৰ্য দৃষ্টি কৰিবলৈ সিমান গুৰুত্ব দিয়া নাছিল। নেক্সট 3 নম্বৰ কুৱেশ্যন, মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা বৃহৎ সেনাগাৰটোৰ মূল বৈশিষ্ট্যসমূহ কি কি আছিল? নাইবা মহেঞ্জোদাৰোৰ বৃহৎ সেনাগাৰৰ বিষয়ে চমুকৈ লিখা। যিহেতু দীঘল প্ৰশ্ন, তোমালোকে চাই যোৱা আৰু লগতে স্ক্ৰীনশ্বট মাৰি লোৱা। ওকে, প্ৰশ্ন নেক্সট প্ৰশ্নলৈ আহা। হৰপ্পা নগৰীৰ নলা নিৰ্মাণ প্ৰণালীৰ বিষয়ে বৰ্ণনা কৰা। দেখা 2015 বৰ্ষত আহিছিল। তোমালোকে প্ৰশ্নসমূহ চাই যোৱা, উত্তৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। ওকে, তাৰপিছৰ প্ৰশ্নটো চোৱা। ওকে, নেক্সট, হৰপ্পাৰ লোকসকলে হস্ত নিৰ্মিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ কেঁচা মালবোৰ কিদৰে সংগ্ৰহ কৰিছিল? তোমালোকে এনচাৰখিনি চাই যোৱা। নেক্সট তোমালোকে এইখিনি চাই যোৱা। নেক্সট ওকে, এতিয়া মই তোমালোকৰ আগত চেপ্টাৰ 2 ৰজা, কৃষক আৰু নগৰসমূহৰ পৰা দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, লিপিসমূহৰ পৰা পোৱা তথ্যৰ যিকোনো দুটা সীমাবদ্ধতাৰ বিষয়ে আলোচনা কৰা। দুটা, যেহেতু দীঘল প্ৰশ্ন 4টাও দিব পাৰে, তোমালোকৰ দেখা। লিপিসমূহৰ পৰা পোৱা তথ্যৰ সীমাবদ্ধতাসমূহ তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, লিপিৰ আখৰবোৰ ভালদৰে খোদিত নকৰাৰ ফলত ইয়াৰ প্ৰকৃত অৰ্থ বা তথ্য বুজি পোৱাত অসুবিধা আহি পৰিছে। নম্বৰ 2, বহু সময়ত লিপিবোৰ পৰিত্যক্ত অৱস্থাত থকাত ইয়াৰ প্ৰকৃত পাঠোদ্ধাৰ কৰাত লিপি তত্ত্ববিদসকলৰ যথেষ্ট অসুবিধাই দেখা দিছে। নম্বৰ 3, লিপিসমূহৰ বেছিভাগতে ৰাজনৈতিক আৰু অৰ্থনৈতিক কথাবোৰ উল্লেখ কৰা হোৱা নাই। 4, লিপিসমূহত সাধাৰণতে কোনো এজন ৰজাৰ বিচাৰ ধাৰণা আৰু মানৱ মনৰ ভাৱহে ব্যক্ত কৰা দেখা যায়। এনে অৱস্থাত সেই সময়ৰ ৰজাজনৰ দোষ গুণ বিচাৰ কৰাটো অতি কঠিন। নম্বৰ 5ত তোমালোকে চোৱা, পইণ্ট 5ত কি দিছিল? অতীতক বুজিবলৈ লিপিৰ তথ্যসমূহ পৰ্যবেক্ষণ কৰোঁতে সমসাময়িক তথ্যসমূহৰ লগত তুলনা কৰাটো আৱশ্যক হৈ পৰে। নম্বৰ 6, প্ৰাচীন ভাৰতৰ ইতিহাস, ৰাজনৈতিক আৰু অৰ্থনৈতিক ইতিহাস পুনৰ ৰচনাৰ ক্ষেত্ৰত লিপিসমূহ যথেষ্ট সমল নহয় বুলি লিপিবিদসকলে মত পোষণ কৰা দেখা যায়। মগধৰ উত্থানৰ কাৰণবোৰ উল্লেখ কৰা। এতিয়া দেখা, 16 মহাজনপদবোৰৰ ভিতৰত মগধে প্ৰথম এক শক্তিশালী ৰূপত সাম্ৰাজ্য হিচাপে গঢ় লৈ উঠিছিল। মগধ সাম্ৰাজ্য শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ কিছুমান কাৰণ লক্ষ্য কৰা যায়। এই কাৰণসমূহ হ'ল, প্ৰথমে মগধ আছিল প্ৰকৃতি প্ৰদত্ত সুৰক্ষাৰে সুৰক্ষিত এখন নদীমাতৃক ৰাজ্য।
ইয়াৰ চাৰিওফালে পাহাৰ আগুৰি থকাত ই অত্যন্ত সুৰক্ষিত আছিল। ইয়াৰ সাৰুৱা মাটিত হোৱা কৃষি উৎপাদনে স্বাভাৱিকতে অঞ্চলটোলৈ সমৃদ্ধ কঢ়িয়াই আছিল। নাম্বাৰ 2, মগধত খনিজ সম্পদ মূলতঃ পোৱা গৈছিল প্ৰচুৰ পৰিমাণে। ই দেশৰ কৃষি উৎপাদনৰ পৰা যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ শস্ত্ৰলৈকে বৃহৎ বৰঙণি আগবঢ়াইছিল। নাম্বাৰ 3, মগধৰ হাবিত বিস্তৰ হাতী পোৱা গৈছিল আৰু এই হাতীৰে দুৰ্ভেদ্য হস্তী বাহিনী গঠন কৰিছিল। 4, গংগা আৰু ইয়াৰ উপনদীসমূহৰ যোগেদি আন্ত আৰু বৰ্হি বাণিজ্য চলাবলৈ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সুচল আছিল। ফলত বাণিজ্যত মগধে এক শক্তিশালী স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। 5, সৰ্বোপৰি মগধে কৰিছিল সুযোগ্য শক্তিশালী নেতা আৰু সৈন্য বাহিনী। উচ্চাকাংক্ষী বিশম্বাৰ, অজাতশত্ৰু, মহাপদ্ম নন্দ আৰু তেওঁলোকৰ মন্ত্ৰীসকলৰ কথা উল্লেখ কৰিব পাৰি। এওঁলোকে ৰাজ্য শাসনৰ নীতিসমূহ কাৰ্যকৰী কৰাত সহায় কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব পাৰে। 16 মহাজন পদবোৰৰ ভিতৰত মগধ সকলোতকৈ শক্তিশালী হোৱাৰ 4টা কাৰণ উল্লেখ কৰা। তোমালোকৰ এনেকুৱা ধৰণৰো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। আনচাৰটো মই যিটো আলোচনা কৰিলোঁ এইটোৱেই হ'ব। নেক্সট, পাটলিপুত্ৰৰ এক ইতিহাসমূলক আভাস দিয়া। পাটলিপুত্ৰৰ বিকাশ হৈছিল পাটলিগ্ৰাম নামৰ এখন সৰু গাঁৱৰ পৰা। দেখা, তোমালোকে এইটো দীঘল প্ৰশ্ন, মই আনচাৰটো মাতি নগ'লোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু ঘৰত পঢ়িবা। অ'কে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ আগত চেপ্টাৰ 3 বন্ধুত্ব, জাতি আৰু শ্ৰেণীৰ পৰা দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম। নেক্সট, গোত্ৰ কি? গোত্ৰ ব্যৱস্থাৰ উল্লেখযোগ্য বিধান দুটা কি কি? দেখা, এইটো তোমালোকে চাই যোৱা। ওকে, গোত্ৰ ব্যৱস্থাৰ উল্লেখযোগ্য দুটা বিধান তোমালোকে চাই যোৱা। তাৰপিছত দেখা, চণ্ডালসকলৰ বাবে মনুস্মৃতিয়ে নিৰ্ধাৰণ কৰা যিকোনো দুটা কৰ্তব্য উল্লেখ কৰা। ওকে, তোমালোকে চাই যোৱা। ইতিহাসবিদসকলে মহাভাৰতৰ কাহিনী কিদৰে বিভক্ত কৰিছিল? উত্তৰ, ইতিহাসবিদসকলে মহাভাৰত বা কাহিনী ভাগক দুটা প্ৰধান ভাগত শ্ৰেণীভুক্ত কৰিছিল। নাম্বাৰ 1, কাহিনীটোৰ বৰ্ণনাত্মূলক বৃত্তান্ত। নাম্বাৰ 2, শিক্ষামূলক উপদেশ বা নীতিমূলক শিক্ষা। মহাকাব্যৰ প্ৰথম ভাগত কাহিনী বৰ্ণনা অন্তৰ্ভুক্ত আৰু দ্বিতীয় ভাগত সামাজিক নীতি জ্ঞান, ন্যায়, ধৰ্ম আৰু সামাজিক বাণীসমূহ। বৰ্ণ বুলিলে কি বুজা? এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ ব্ৰাহ্মণসকলেও উদ্ভাৱন কৰা উপায়কেইটা কি কি? ওকে, ওকে, নেক্সট, মনুস্মৃতি অনুসৰি পুৰুষ আৰু মহিলাই কি কি উপায়েৰে সম্পদ আহৰণ কৰিব পাৰিছিল? ওকে, নেক্সট, তোমালোকে চোৱা, ইয়াতে কোৱা হৈছে ধৰ্মশাস্ত্ৰ আৰু ধৰ্মসূত্ৰসমূহে বিধান দিয়া 4টা বৰ্ণৰ আদৰ্শ বৃত্তিসমূহ কি কি আছিল?
ওকে, দেখা তোমালোকে আনসাৰসমূহ দেখা। তোমালোকে নেক্সট প্ৰশ্নটো হ'ল, কোনখন স্মৃতি শাস্ত্ৰই চণ্ডালসকলৰ কৰ্তব্য নিৰ্ধাৰণ কৰি দিছিল? এই গ্ৰন্থখনৰ মতে চণ্ডালসকলৰ কৰ্তব্যসমূহ কি কি? দেখা। মহাভাৰতত দেখা পোৱা সমাজ ব্যৱস্থাৰ বিষয়ে লিখা। ওকে, নেক্সট, সাহিত্যিক সমলবোৰ বিশ্লেষণ কৰোঁতে ইতিহাসবিদসকলে কি কি কথাত গুৰুত্ব দিছিল? ওকে, সো এইখিনি আছিলে চেপ্টাৰ 3 দীঘল প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া চেপ্টাৰ 4 আলোচনা কৰিম চিন্তাবিদসকল বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ খ্ৰীষ্টপূৰ্ব 600 পৰা খ্ৰীষ্টাব্দ 600লৈ। দেখা 4 চেপ্টাৰৰ দীঘল প্ৰশ্নসমূহ হ'ল, নম্বৰ 1 আছে বুদ্ধৰ শিকনিসমূহৰ বিষয়ে এটি টকা লিখা। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে আনচাৰটো চাই যোৱা। ওকে, নেক্সট, প্ৰাচীন ভাৰতৰ মন্দিৰ স্থাপত্য বিদ্যাৰ বিকাশৰ অগ্ৰগতিৰ চমু আভাস দিয়া। দেখা, তোমালোকে যিহেতু দীঘল প্ৰশ্ন এইটো তোমালোকে চাই লোৱা, মই মুখে মুখে মাতি নাযাওঁ। দেখা, নেক্সট প্ৰশ্ন 3 চোৱা, স্তূপসমূহ কিয় আৰু কেনেকৈ কিদৰে নিৰ্মাণ কৰা হৈছিল বৰ্ণনা কৰা। এইটো 2024ত আহিছিল, তথাপি মই এবাৰ তোমালোকক দেখাই দিছোঁ, তোমালোকে চাই যোৱা। নেক্সট, জৈন ধৰ্মৰ মূল শিক্ষাৰ সাৰাংশ লিখা। ওকে, ওকে, সাঁচী স্তূপ কিদৰে আৱিষ্কাৰ হৈছিল? ওকে, বৌদ্ধ ধৰ্মৰ 4টা মূল নীতিৰ বিষয়ে লিখা। আনসাৰ, নিৰ্মাণ লাভ কৰাৰ কাৰণে বুদ্ধদেৱে 4টা মহৎ সত্য পথ দেখুৱাই দিছে। এই 4টা সত্যক বুদ্ধ ধৰ্মৰ মূল নীতি বলা হয়। নম্বৰ ক, দুঃখ, মানৱ জীৱনত কষ্ট থাকিবই আৰু দুঃখ কষ্ট ব্যাধি মাত্ৰেই ভোগ কৰিব। দুঃখ সমুদায়
দেখা প্ৰত্যেক দুখৰেই কোনো এটা সমুদায় বা কাৰণ আছে। এই কাৰণ হ'ল ইন্দ্ৰিয় তৃপ্তি বা ভোগ বিলাসৰ প্ৰতি থকা আকৰ্ষণ আৰু ইয়াৰ ফলতো পুনৰ্জন্ম। দুখৰ নিৰোধ। এই দুখ কষ্ট মোচন কৰাৰ উপায় হ'ল ত্যাগ, মহৎ ত্যাগ। তাৰপিছত দুখৰ নিৰোধৰ উপায়। বৌদ্ধ ধৰ্ম মতে মানুহ জন্ম নোলোৱাকৈ থাকিব পাৰিলে দুখ কষ্টৰ পৰা হাত সাৰিব পাৰি। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব।